হয়, মই বৰ্তমান উপস্থিত আছোঁ দিছপুৰ সমষ্টিৰ অন্তৰ্গত আমাৰ যি ডিগাৰু গাঁও পঞ্চায়ত আছে, এই ডিগাৰু গাঁও পঞ্চায়তৰ অধীনৰ ঘগুৱা মাছকুচি যিখন গাঁও, আৰু এই ঘগুৱা মাছকুচি গাঁওখনৰ লগতে আপোনালোকে দেখিবলৈ পাব, মই কিছু ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন হৈছে আমাৰ এই ঘগুৱা মাছকুচি গাঁৱৰ এখন ঐতিহ্যমণ্ডিত পুৰণা এখন শ্ৰী শ্ৰী বুঢ়ী গোসানী আই বুঢ়ী গোসানী থান। আৰু মই ইয়াত উপস্থিত হোৱাৰ মূল কাৰণ হৈছে এই থানখন যিহেতু বহু বছৰ পুৰণি এখন থান। আমি মোৰ নিচেই ওচৰৰ এখন বুঢ়ী গোসানী থান। ইয়াত মই নিজেই দেখিছোঁ আগৰ পৰা, যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ বা সৰু অৱস্থাৰ পৰা দেখি আহিছোঁ ইয়াৰ পৰিৱেশ। ইয়াত যেনেকুৱা ধৰণৰ পৰিৱেশ আছে ঠিক তেনেকুৱা ধৰণেই আজিলৈকে আছে। ইয়াত কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰী ফালৰ পৰা কোনো ধৰণৰ সা সুবিধা পোৱা নাই। ইয়াত যি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে তেওঁলোকে গাঁঠিৰ ধন ভাঙি বা তেওঁলোকে কিছু পইচা তেওঁলোকে নিজাববীয়াকৈ সংগ্ৰহ কৰি এই মন্দিৰটো কিছু অংশ নিৰ্মাণ কৰা তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। কিন্তু ইয়াতে এইখিনিতে ক'ব লাগিব, যিহেতু চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি আছে বা উন্নয়নমূলক কাম তেওঁলোকে কৰা আমি বিভিন্ন জেগাত আমি দেখিবলৈ পাইছোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে এই যি ঐতিহ্যমণ্ডিত আমাৰ পুৰণা যিটো মন্দিৰ শ্ৰী শ্ৰী মা বুঢ়ী গোসানী মন্দিৰ, এই বুঢ়ী গোসানী মন্দিৰটোৰ এই অৱস্থাই তেওঁলোকক আচলতে খুব দুখিত কৰিছে। মই এই ক্ষেত্ৰত স্থানীয় বাইদেউ এগৰাকী মই দেখিছোঁ, তেওঁৰ পৰা কিছু কথা মই জানিবলৈ বিচাৰিম। বাইদেউ, যিহেতু এই মন্দিৰটো শ্ৰী শ্ৰী মা বুঢ়ী গোসানী মন্দিৰ বহু পুৰণা মন্দিৰ আমি জনাত, গতিকে এই যিটো অৱস্থা এতিয়া বৰ্তমান, এই ক্ষেত্ৰত কি ক'ব? কি ক'ব মানে, আমি এতিয়া এইখন গাঁৱলৈ বিয়া হৈ অহা আজি প্ৰায় 20 বছৰে পাৰ হৈ গ'ল। তাৰ আগতে আমি শুনামতে আমাৰ শহুৰ দেউতাহঁতে কোৱা মতে এইখন 1668 চনমানতে নিজে নিজে উদ্ভাৱন হৈছিলে। খেতি পথাৰ আছিলে, তাতে নিজে নিজে গছ গছনি হৈ এখন থান সৃষ্টি হৈছিলে। কিন্তু তেনেকৈ থাকিলে অত দিনে কোনেও কাৰো সহায় সহযোগ নপৰা স্বত্তেও তেনেকেই আছে। 1962 চনত আমাৰ মহিলাসকলে গোট খাই সকলোৱে নিজে ঘৰে ঘৰে 2 এটকা উঠাই এই মন্দিৰটো স্থাপন কৰিলে। কৰাৰ পিছত আজি ঠিক 20 বছৰৰ আগত যেতিয়া অতুল বৰাদেৱ ডাঙৰীয়া এইটো সমষ্টিত বিধায়ক আছিলে, তেতিয়াই তেওঁ অনুগ্ৰহক্ৰমে আমাৰ এইটো যিটো দেখিছে ভগা যিখন ঠাই, সেইখন নামঘৰটো তেখেতে দিছিলে। কিন্তু তাৰ পিছৰ অৱস্থাৰ পৰা আমি বহুত আবেদন কৰিছোঁ, কিন্তু আজিলৈকে কাৰো সহায় সহযোগ পোৱা নাই। আমি মহিলাসকলে গোট খাই ইখন গাঁও সিখন গাঁৱৰ পৰা 2 এটকা উঠি আমি এই মন্দিৰটো অলপ চলপ কৰিছোঁ, যিমান পাৰোঁ চেষ্টা। কিন্তু আচলতে প্ৰত্যেকৰ ঘৰৰ পৰা 2 এটকা উঠাই এটা মন্দিৰ স্থাপন কৰাটো সম্ভৱ নহয়। এই উন্নয়নমূলক যি শ্লোগান দি থাকে, তেখেতসকলৰ চকুতটো আজিলৈকে পৰাই নাই। আমি কিন্তু বহুতবোৰ আবেদন কৰিছোঁ, আজিলৈকে কোনো তাৰ ফল পোৱা নাই। পঞ্চায়ততো আমি বহুতবাৰ আবেদন কৰিছোঁ, কিন্তু আমাৰ এই সভাগৃহটোৰ নামত আজিলৈকে একো উপকৃত হ'ব পৰা নাই। হয় হয়, সঁচাকৈ মই দেখিবলৈ পাইছোঁ ইয়াৰ যি মাটিকালি, আচলতে এই মন্দিৰৰ মাটিকালিও যথেষ্ট সংখ্যক মই দেখিবলৈ পাইছোঁ। কিন্তু সেই যি ইয়াৰ মাটিৰ পৰিমাণ বা আছে বা ইয়াৰ এটা একমাত্ৰ যি ঈশ্বৰক যে আৰাধনাথলী, কিন্তু চৰকাৰে বা প্ৰশাসনে বা বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে ইয়াতে পদক্ষেপ ল'ব লাগিছিলে মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ লোৱা হোৱা নাই। গতিকে বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম যে এই মন্দিৰটো মানে কিমানমান মাটিকালি আছে আপুনি জানে নেকি? মাটিকালি মই ইমান ভালকৈ নাজানো, এই দাদাহঁতে জানে। এনে শুনা মতে 12 বিঘা 11 বিঘা কিবা এনেকৈ আছে মাটিখিনি, আৰু প্ৰায় 12 বিঘা মাটি। 12 বিঘা মাটি। তাৰে 3 বিঘা স্কুলৰ নামত দিছিলে। স্কুলটো তাৰপিছত বনাইছিলে যদিও মানে ৰাতিৰ ভিতৰতে ধুমুহাই ভাঙি নিলে বুলি কৈছে। স্কুলো হ'ব নোৱাৰে, ইয়াতে কোনোবা ল'ৰা ছোৱালী পেচাব পায়খানাও কৰিব নোৱাৰে, গছ এডাল কাটিলেও মানুহৰ অনিষ্ট হয়। এনেকুৱা আৰু মানে বুঢ়ী গোসানী আইৰ মানে বহুত মাহাত্য আছে আৰু। সঁচাকৈ এক মানে ক'ব লাগিব পুৰণা আমাৰ যি বুঢ়ী গোসানীৰ মাহাত্য থকা এখন আমাৰ থান, আই বুঢ়ী গোসানী থান। কিন্তু তেওঁলোকে অনুৰোধ জনাইছে বিভাগীয় যি বিষয় আছে বা পঞ্চায়ত প্ৰতিনিধিসকলক, যাতে অনতিপলমে এই মন্দিৰটোৰ এটা ব্যৱস্থা কৰে আৰু ৰাইজৰ মানে আৰাধনাথলীত মানে কৰাত বা ইয়াত পূজা পাতন দিয়াত যাতে সহায় হয়।